নমস্কাৰ এই মুহূৰ্তৰ সমবৰ্তগৰাকী জনতান লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো যিসকল মানুহে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা ধৰণৰ অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছে সেইসকল মানুহে লাভ কৰিব অহা 7 অক্টোবৰত অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। অৰুণোদয় 3.0 আঁচনিৰ এনেকুৱাকৈ চিঠি যিসকল মানুহে লাভ কৰিছে সেইসকল মানুহক অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ উপৰিও চৰকাৰী গেছৰ ক্ষেত্ৰত ৰাজ সাহায্য লাভৰ বাবে এইখন চিঠি প্ৰদান কৰিছিল। এইখন চিঠি যিসকলে লাভ কৰিছিল সেইসকল মানুহৰ নাম ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে। তো আপোনালোকেও এনেকুৱা এখনকৈ চিঠি লাভ কৰিছিলে নে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে যদি চিঠি লাভ কৰিছিল তেন্তে আপোনাৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে আৰু আপোনাৰ বেংক একাউণ্টত নিঃসন্দেহে সোমাব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে ৰাজ্যজুৰি আনুষ্ঠানিক শুভ আৰম্ভণিৰ দিন 7 অক্টোবৰ 2025। তো ইয়াতে স্পষ্টভাৱে কোৱা হৈছে অসম চৰকাৰে অহা 7 অক্টোবৰ 2025 তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250কৈ টকা। তো তাৰপিছত আৰু কি লিখা আছে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে 30 লাখ প্লাছ পৰিয়াল অন্তৰ্ভুক্ত। ইতিমধ্যে অসম চৰকাৰে 30 লাখতকৈ অধিক পৰিয়ালক অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত কৰিছে। 30 লাখতকৈ অধিক পৰিয়ালে অহা 7 অক্টোবৰ তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকুৱা এখন আপডেট আগতীয়াকৈ প্ৰদান কৰিছে। ইয়াতে লিখা আছে চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱাৰ নতুন গতি, ৰাইজৰ কল্যাণৰ বাবে অসম চৰকাৰৰ দৃঢ় পদক্ষেপ। চাহ বাগিচা অঞ্চলৰ মাতৃ শিশুৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে অসম চৰকাৰে। তাৰপিছত কৈছে বিগত বৰ্ষত চাহ বাগিচাৰ চিকিৎসালয় 649খন ৰোগী পৰিবহণ বাহন প্ৰদান কৰিছে অসম চৰকাৰে। 2 নম্বৰত কৈছে গৰ্ভৱতী মহিলাক 15,000 টকাকৈ আৰ্থিক অনুদান প্ৰদান। মুঠ 1.57 লাখ মহিলা লাভান্বিত। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ যোগে 149.23 কোটিতকৈ অধিক ধনৰাশি প্ৰদান। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলা চাহ বাগিচাত বসবাস কৰে আৰু লগতে যিসকল মহিলাই চাহ বাগিচাত কৰ্মৰত সেইসকল মহিলাৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এইখন আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক মজুৰিৰ ক্ষতিপূৰণ হিচাপে 15,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। ইতিমধ্যে অসম চৰকাৰে 1,57,000 মহিলাক প্ৰদান কৰিছে এই ধনৰাশি। লগতে যিসকল মহিলাই এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মহিলা এইখন আঁচনিত আবেদন কৰিলে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।